আহিছিলোঁ গগৈ ঐক্য মঞ্চৰ অৰ্থাৎ সাপেখাতিলৈ আহিছিলোঁ। গগৈ ঐক্য মঞ্চৰ অধিৱেশনলৈ আহিছিলোঁ আৰু বাটতে খানা খাব মন গ'ল। মই ভাইটি এটা দেখাই দিওঁ অকণমান। কি নাম তোমাৰ? ভৱেন শইকীয়া। ভৱেন শইকীয়া সেইকাৰণে ভৱেন শইকীয়াক লৈ ভিডিঅ'টো কৰিলোঁ। এনেই মই এনেকুৱা ভিডিঅ' নকৰোঁ সদায়, কিন্তু হঠাতে কৰিলোঁ কাৰণ আমাৰ নিজৰ ল'ৰাই মানে আমাৰ অসমীয়া ল'ৰাই এনেকুৱা কথা কৰিছে খুব কম। সেইকাৰণে মই তোমাক নাই, মই প্ৰথমতে মোৰ এনেকুৱা হৈছিলে যে মই কি কৰিম, মোৰ কোনো উপায় নাছিলে। লাষ্টত মই ক'লোঁ যে মোৰ মিছেছ আছিলে পিংকি শইকীয়া, তেওঁ ক'লে যে নহয় তুমি এইটোকে কৰা, কিবা এটা কৰা। মই ক'লোঁ কি কৰিম ডেইলি 50 টকা 100 টকা 50 টকা 100 টকা মই খৰচা কৰি দিছোঁ। লাষ্টত দেখিলোঁ যে নাই মই এইটোকে কৰোঁ, এইটো কৰিয়াই ভাল হ'ব, তেনেকৈ এতিয়া কৰি আছোঁ। কেনেকুৱা ভালেই হৈ থাকে ব্যৱসায়? ভালেই হয়, মানে মোটামুটি দিনটো মোটামুটি বঢ়িয়াকৈ যায়, ভালকৈ যায়। চবৰ লগত 10টা মানুহ। ঠিক আছে, অকণমান কমকৈ বনাবা। এই মটৰটো বেছিকৈ দি বনালে এনেই এনেকুৱা জাল চানা নবনাই, কিন্তু আমাৰ অসমীয়া ল'ৰাই বনাইছে সেইকাৰণে ভাল লাগিছে। 10 টকা খাম বুলি ভাবিছোঁ, এতিয়া 20 টকা খাম। ঠিক আছে দেই, অঁ হ'ব।